হয়, আমি এটা পৰিৱেশ দেখাবলৈ লৈছোঁ DN Expressৰ দৰ্শকক। যিটো পৰিৱেশ আচলতে আপোনালোকে দেখিলে গম পাব যে আচলতে সাধাৰণতে যিটো দেখা যায় এখন ৰিজৰ্ট বা এখন ৰেষ্টুৰেণ্ট বা বিভিন্ন তেনেকুৱা উদ্যানত দেখা যায়, তেনেকৈ এটা পৰিৱেশ দেখাবলৈ গৈছোঁ যে বিভিন্ন ফুলেৰে সুসজ্জিত হৈ আছে। সমগ্ৰ পৰিৱেশটো প্ৰথমে মোৰ সহযোগী কেমেৰা পাৰ্চনে দেখাব। কেনেধৰণে সুসজ্জিত হৈ আছে এই পৰিৱেশটো, আৰু এই পৰিৱেশটো দেখাৰ পিছত আপুনি ভাবিব যে এইখন এখন ৰিজৰ্ট বা ৰেষ্টুৰেণ্ট বা তেনেধৰণৰ কোনো বিশেষ ধৰণৰ ফুলৰ বাগিচা। কিন্তু আচলতে সেইটো যদি ভাবিছে এইটো ভুল হ'ব। আচলতে এইটো এটা যোৰহাটৰ এটা কাৰ্যালয়, যোৰহাটৰ এটা বিভাগৰ কাৰ্যালয়, আৰু এই বিভাগটো হ'ল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়। আচলতে এই পৰিৱেশটো কেনেধৰণে হৈছে বা অসমৰ যোৰহাটৰ এই নহয় বা অসমৰ বিভিন্ন বিভাগৰ বিভিন্ন কাৰ্যালয় আপোনালোকে দেখিছে বা প্ৰত্যক্ষ কৰিছে, কিন্তু এনেকুৱা ধৰণৰ পৰিৱেশ আচলতে ক'ৰবাত দেখিছেনে যে এই প্ৰথম। চাওক, আচলতে ইমান এটা সুন্দৰ পৰিৱেশ, ইয়াৰ চোতালেই চাওক বা ইয়াৰ বাউণ্ডেৰীয়ে চাওক, কেম্পাছেই চাওক, এক সুন্দৰ পৰিৱেশ গঢ় তুলিছে। আৰু জানিব পাৰিছোঁ আচলতে সাধাৰণতে এনেকুৱাবিলাক পৰিৱেশ বা এনেকুৱা ধৰণৰ বাগিচা সাধাৰণতে চৰকাৰী ধৰণে খৰচ কৰি এনেধৰণৰ পৰিৱেশ বনোৱা হয়, কিন্তু যোৰহাটৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যিটো কাৰ্যালয়, এই কাৰ্যালয়ৰ যিটো প্ৰাংগণ, এই প্ৰাংগণটো এনেধৰণৰ সুসজ্জিত কৰি তুলিছে, আচলতে এক মনোমোহা পৰিৱেশ কৰি তুলিছে। আৰু ইয়াৰ আচলতে যিসকল কৰ্মচাৰী বা বিষয়া আছে, এই বিষয়াসকলৰ বৰঙণিৰে কৰিছে বুলি আমি জানিব পাৰিছোঁ। এটা অতি সুন্দৰভাৱে নিখুঁতভাৱে কৰিছে। সাধাৰণতে নিজৰ ঘৰখনক অতি সুন্দৰভাৱে এনেকৈ সজাই পৰাই তোলা দেখা যায়, কিন্তু প্ৰায়বিলাক কাৰ্যালয়তে আচলতে বিষয়া কৰ্মচাৰীবিলাকেই হওক বা অন্য সকলোৱেই হওক, আচলতে এই ধৰণে কৰাৰ কোনো নজিৰ দেখা নাই। যোৰহাটৰ এইটোৱে একমাত্ৰ কাৰ্যালয় হয় এনেধৰণে আচলতে সুসজ্জিত কৰি তুলিছে, ফুলৰ বাগিচা কৰি তুলিছে আৰু এক মনোমোহা পৰিৱেশ গঢ়ি তুলিছে। এই ক্ষেত্ৰত আচলতে যোৰহাটৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যি কাৰ্যবাহী অভিযন্তা ভাস্কৰ শৰ্মা আৰু তেখেতৰ সহকৰ্মী বা তেখেতৰ অনুগত যিসকল কৰ্মচাৰী আছে, তেখেতলোকক ধন্যবাদ জনাব লাগিব। আৰু যাতে অসমৰ প্ৰতিটো বিভাগৰ কাৰ্যালয় এনেধৰণে হয়। আমাৰ লগত এজন আছে ব্যক্তি এই কাৰ্যালয়লৈ অহা, সম্ভৱতঃ তেখেত এই কাৰ্যালয়লৈ অহা যোৱা কৰি থাকে। আপুনি যিহেতু এই কাৰ্যালয় চাগে প্ৰায় অহা যোৱা কৰি থাকে, অসমৰ বিভিন্ন বা দেশৰ বিভিন্ন অফিচ বা কাৰ্যালয়, বিভিন্ন বিভাগৰ কাৰ্যালয় দেখিছে, ইয়াৰ ব্যক্তিক্ৰম কি দেখিছে? ইয়াত বহুত ধুনীয়া। ইয়াত আগতে এনেকৈ নাছিল, এতিয়া বৰ ধুনীয়াকৈ বনাই লৈছে। একদম ফুলৰ বাগিচা বুলিকে বৰ ধুনীয়াকৈ কৰিছে। আৰু ইয়াৰ জনামতে ইয়াৰ যোনজন মানে নিজৰ মানুহে মিলি কৰিলে, এনেকুৱা চৰকাৰী পইচাৰে কৰা নাই। কি ক'ব যে অসমৰ আৰু বহুত কাৰ্যালয় আছে, বহুত বিভাগৰ কাৰ্যালয় আছে, এই কাৰ্যালয়সমূহৰ প্ৰতি আপোনালোকে কি বা এজন সচেতন ব্যক্তি হিচাপে কি ক'ব? সঁচা, আজি ইয়াত আহিলে এই পৰিৱেশটো চাই ভাল লাগে। আৰু এনেকুৱা চব গভৰ্ণমেণ্ট অফিচত তেনেকৈ হ'ব লাগে, দেখাতো ভাল লাগে, গৈও ভাল লাগে। এই পৰিৱেশটো হৈ থাকিব লাগে, চব অফিচতে তেনেকুৱা হ'ব লাগে। হয়, আচলতে নিজৰ ঘৰখনকে সুন্দৰভাৱে গঢ় তোলাটোৱে আচলতে কাম্য নহয়। আমি যিটো প্ৰতিষ্ঠানত বা যিটো অনুষ্ঠানত কৰ্মৰত হৈ থাকোঁ, সেই অনুষ্ঠানটো যাতে সুন্দৰ হৈ থাকে। আৰু এই যোৰহাটৰ যি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যি কাৰ্যালয়, এই কাৰ্যালয়টো আচলতে প্ৰতিজন কৰ্মচাৰী আচলতে ইয়াৰ বৰঙণিৰে এই ধৰণৰ পৰিৱেশ গঢ়ি তুলিবলৈ সক্ষম হৈছে। অসমৰ যাতে প্ৰতিটো বিভাগৰ প্ৰতিটো কাৰ্যালয় এনে হয়, সকলোকে কামনা কৰিব। আৰু DN Expressৰ তৰফৰ পৰা এই কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।